নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কণী এনেকৈ বনাই খাইছেনে? এয়া মই আজি কণী বনাব লৈছোঁ। এইফালে বিট কাটি ল'লোঁ, আদা নহৰু পিঁয়াজ, তাৰপৰাই নৰসিংহ, তাৰপৰাই শাকো অলপ দিছোঁ, গাজৰো অলপ দিছোঁ, তাৰপৰা ডেৰেবন আছে, নৰসিংহ আছে, মানিমুনি আছে আৰু মাটিকাদুৰি আছে। আৰু আপোনালোকৰ সন্তানে বাৰু শাক খাই বেয়া পায় নেকি? বাৰু বিট গাজৰ যদিহে বেয়া পায় এনেদৰে বনাই দিব পাৰে। বিট গাজৰ এনেকৈ মিক্সিতে দিব ল'লোঁ। ময়ো পিছে বিট খাই বেয়া পাওঁ, সেইদৰে এনেকৈয়ে দি দিলোঁ। মিক্সিত দি ল'লোঁ। মিক্সিত শাকখিনি পিচি ল'লে খাবলৈ ভাল পাব। যদিহে বেয়া পায় এনেদৰে দি ল'লে ভাল পাব। মই বিট খাই বেয়া পাওঁ, সেইটো কাৰণে অলপ তাতে দি দিলোঁ। মিক্সিতে দি ল'লোঁ। মিক্সিত গোটেইখিনি পিচি লোৱা মাত্ৰক বেছি সিজাৰ দৰকাৰ নাই, নিসিজিলেও পেট বেয়া নহয়। মছলা দিয়া হোৱা নাই, খালে ভাল। এনেদৰে খাব লাগে। শাক খাই বেয়া পালে এনেদৰে খাব লাগে। আচলতে সেউজীয়া শাক পাচলিবোৰ খাব লাগে। আমাৰ ল'ৰা ছোৱালীবোৰে মানে এনেকৈ খাই বেয়া পায়, সেইটো কাৰণে এনেকৈ মিক্সিত দি ল'লোঁ। দি লৈ এইফালে বনাই দিলোঁ লগত কণী। এনেদৰে বনাই দিলে খাই ভাল পায়। এইফালে মিক্সিত দি ল'লোঁ, গোটেইখিনি মিহি হৈ গ'ল। ইমানখিনি হেৰি নহ'লেও হয়। এইফালে হ'লেই আমাৰ আজি কণী তৰকাৰীখন ৰেডি হৈ গ'ল। আপোনালোকেও খাই চাব।